নমস্কাৰ মহোদয়, এই মুহূৰ্তত আপোনালোকৰ বাবে এটা আজব খবৰ লৈ আহিছো। এইখন দেশৰে এটা আজব খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো। আজি এখন যুদ্ধৰ কথা কওঁ আপোনালোকক, আৰু এই যুদ্ধখন অতিকে বিশেষ, কিয়নো এই যুদ্ধখন হৈছে একাপ চাহৰ বাবে। আৰু এই যুদ্ধ সংঘটিত হৈছে স্বামী আৰু স্ত্ৰীৰ মাজত, পতি পত্নীৰ মাজত যুদ্ধ হৈছে একাপ চাহৰ বাবে। আপুনি যদি বিবাহিত তেন্তে আপুনি এই প্ৰতিবেদন ভালদৰে চাওক। যদি আপুনি পত্নীক বাৰে বাৰে চাহ বিচাৰে তেতিয়া আপুনি এই প্ৰতিবেদন ভালদৰে চাওক, আপুনি সাৱধান হওক, কিয়নো এনে ঘটনা সংঘটিত হৈছে এইখন দেশতে, যি ঘটনা শুনিলে আপোনাৰো চকু কপালত উঠিব। বিশেষকৈ যিসকল পুৰুষে বিয়া পাতিছে তেওঁলোকে যেতিয়া নিজৰ কৰ্মস্থলীলৈ যায় বা যোৱাৰ পূৰ্বে নিজৰ পত্নীক কয় হেৰা একাপ চাহ দিয়া, বা কেতিয়াবা ঘূৰি অহাৰ পিছত বা বিভিন্ন সময়ত টোপনি আহিলে বা বহু সংখ্যক স্বামীয়ে নিজৰ পত্নীক কয় একাপ চাহ দিয়া, এনেকুৱা ধৰণে স্বামীয়ে চাহ বিচাৰে পত্নীৰ পৰা, আৰু পত্নীয়ে সেইমতে স্বামীক চাহ যোগান ধৰে, আৰু সেই চাহকাপ খোৱাৰ পাছতেই স্বামীয়ে নিজৰ কামলৈ গুচি যায়। ঠিক একেধৰণেই এগৰাকী ব্যক্তিয়ে নিজৰ পত্নীক প্ৰায় চাহ বিচাৰি ফুৰে কেইঘণ্টামানৰ মূৰে মূৰে আচলতে ব্যক্তিজনে চাহ খোৱাৰ অভ্যাস আছে, আৰু সেয়ে পত্নীক বাৰে বাৰে চাহ বিচাৰি ফুৰে, আৰু পত্নীয়ে সেইধৰণে চাহ যোগান ধৰে স্বামীক। কিন্তু এই ঘটনা যিহেতু সদায় সংঘটিত হৈ থাকে, বাৰে বাৰে স্বামীয়ে যিহেতু চাহ বিচাৰি ফুৰে, পত্নী হয়তো অন্য কামত ব্যস্ত থাকে, আৰু সেই সময়তেই আৰু সেইবাবে বাৰে বাৰে চাহ বিচাৰি থকাৰ বাবে খঙত অতিষ্ঠ হৈ পৰে পত্নী। আৰু সেই খঙত অতিষ্ঠ হৈ ঘটনা ইমান পৰ্যায় পায়গৈ যে চাহ বিচৰাৰ বাবেই বাৰে বাৰে চাহ বিচৰাৰ বাবে নিজ স্বামীকে আক্ৰমণ কৰে পত্নীয়ে। আক্ৰমণ এইভাবে কৰে, পত্নীয়ে এটা কাম কৰি আছিলে, কেঁচিৰে কিবা কাটি আছিলে, আৰু সেই সময়তে স্বামীয়ে বাৰে বাৰে কৈ আছিলে চাহ বিচাৰি, আমনি কৰি আছিলে, অনুৰোধ কৰি আছিলে চাহ বিচাৰি। পত্নী অতিষ্ঠ হৈ হাতত থকা কেঁচিখনেৰে স্বামীক প্ৰহাৰ কৰে, আৰু যাৰ ফলত স্বামীয়ে ব্যক্তিগৰাকীয়ে চকুত আঘাত পায়। প্ৰথমতে চকুটো ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আঘাত পায় ব্যক্তিগৰাকীয়ে, আৰু তাৰ পাছতেই এই ঘটনা যেতিয়া স্থানীয় লোকে গম পায়, ব্যক্তিগৰাকীয়ে যেতিয়া বিষ সহিব নোৱাৰি চিঞৰ বাখৰ কৰে, তেতিয়া ওচৰ চুবুৰীয়া লোকসকল আহে। ওচৰ চুবুৰীয়া লোকসকল অহাৰ পিছত দেখে যে তেখেতৰ চকুৰ পৰা হুৰা তেজ নিগৰি আছে, আৰু যি প্ৰাথমিক চিকিৎসা কৰিব লাগে ওচৰ চুবুৰীয়াই কৰে, তাৰপিছতে আৰক্ষীক খবৰো দিয়ে। কিন্তু আৰক্ষী যেতিয়া আহি উপস্থিত হয় তেতিয়া ঘটনাস্থলীৰ পৰা নাইকিয়া হয় পত্নী। আৰু এই ঘটনা ভাৰতবৰ্ষতে সংঘটিত হৈছে, উত্তৰ প্ৰদেশৰ বাঘপতা নামৰ এটি ঠাইত এই ঘটনা সংঘটিত হৈছে। গতিকে আপুনি যদি বিয়া পাতিম বুলি কেনেবাকে ভাবিছে, যদি আপুনি বিয়াও পাতিছে, তেন্তে আপুনি আপোনাৰ পত্নীৰ পৰা অলপ সাৱধানে থাকিব, কিয়নো স্বামীসকলে এতিয়া স্বামীসকলক লৈ অতিষ্ঠ হৈ পৰা দেখিবলৈ পোৱা যায়। স্বামীসকলৰ কিছুমান কাণ্ড কাৰখানাক লৈ অতিষ্ঠ হৈ পৰা দেখা যায় পত্নীসকল, মহিলাসকল। এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে, পতি পত্নীৰ মাজত সংঘাত হৈ থাকে, আৰু এই সংঘাতে কেতিয়াবা চৰম পৰ্যায় পায়গৈ। তাৰে উদাহৰণ আজি আপোনালোকক দিলো যে উত্তৰ প্ৰদেশৰ যি ঘটনাৰ কথা কলো, চাহ বিচৰাৰ বাবে একাপ চাহ বিচৰাৰ বাবেই পত্নীয়ে স্বামীক কেঁচিৰে প্ৰহাৰ কৰিছে, আৰু তাৰ পাছতেই পত্নীগৰাকী পলাই পত্ৰম দিছে। আৰু আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান চলাই আছে, আৰু বৰ্তমানলৈকে আমি খবৰ পোৱা নাই যে মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰিব পাৰিছে নে নাই, বা সন্ধান ওলাইছে নে নাই। বৰ্তমান সেই খবৰ অহা নাই যদিও যিমানখিনিলৈকে আমি খবৰ লাভ কৰিছো, ইতিমধ্যে গোচৰ ৰুজু কৰিছে স্বামীয়ে নিজৰ পত্নীৰ বিৰুদ্ধে স্বামীয়ে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে, কাৰণ একাপ সামান্য চাহৰ বাবে পত্নীয়ে এই ধৰণে প্ৰহাৰ কৰিছে স্বামীক। আৰু এই ঘটনা যেতিয়া সংঘটিত হৈছে তেতিয়া বহু সংখ্যক লোকে কৈছে যে, বিশেষকৈ যুৱকসকলে কৈছে যে আজিৰ পৰা চাহ খাবলৈ বাদ দিওঁ, আৰু বহু সংখ্যক যুৱকে কৈছে যে বিয়া পতাৰ আগতে আমি চাহ যি য'ত খাবলগীয়া আছে খাই লওঁ, বিয়া পতাৰ পাছত পত্নীৰ হাতৰ পৰা কেতিয়াও আমি একাপ চাহ আশা নকৰাই ভাল হ'ব, কিয়নো কেতিয়া কোনগৰাকী পত্নীয়ে কোনগৰাকী স্বামীৰ চকু ফুটাই ক'ব নোৱাৰি। গতিকে এই ধৰণৰ ঘটনা সচৰাচৰ সংঘটিত হৈ থাকে বিভিন্নটা কাৰণত। কিছুদিন পূৰ্বে ঘৰৰ কাম নকৰাৰ বাবে, ঘৰৰ চাফা নকৰাৰ বাবে এগৰাকী স্বামীক পত্নীয়ে প্ৰহাৰ কৰিছিল, আৰু কিছুদিন পূৰ্বে ফুৰাবলৈ নিনিয়াৰ বাবে প্ৰহাৰ কৰিছিল, আৰু আজি কেইদিনমান পূৰ্বে এই ঘটনা উত্তৰ প্ৰদেশত সংঘটিত হৈছে যে একাপ চাহৰ বাবে স্বামীক কেঁচিৰে প্ৰহাৰ কৰি চকুত আক্ৰমণ কৰিলে পত্নীয়ে, আৰু বৰ্তমান চিকিৎসালয়ত আছে ব্যক্তিগৰাকী, আৰু সুস্থ বুলি জানিব পৰা গৈছে। কিন্তু স্বামীয়ে কেৱল একাপ চাহ বিচৰাৰ বাবেই অপৰাধ হ'ল নেকি,
ব্যক্তিজনে মাত্ৰ একাপ চাহ বিচাৰিছিল আৰু সেই চাহ বিচৰাৰ বাবে অতিষ্ঠ হৈ পত্নীয়ে প্ৰহাৰ কৰিলে স্বামীক। হয়তো বেলেগ কিবা কাৰণো হ'ব পাৰে, কিন্তু বৰ্তমানলৈকে এই কথা জানিব পৰা হোৱা নাই। কিন্তু যি খবৰ আহিছে যে কেৱল একাপ চাহ বিচৰাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। হয়তো বেলেগ কাৰণ থাকিব পাৰে, পত্নী আৰু স্বামীগৰাকীৰ মাজত, দম্পতীহালৰ মাজত বিভিন্ন ধৰণৰ বেলেগ কাজিয়াও হৈ থাকিব পাৰে, আৰু সেই খঙতে হয়তো বাৰে বাৰে চাহ বিচাৰি থকাৰ বাবে মহিলাগৰাকীয়ে স্বামীক আক্ৰমণ কৰিব পাৰে। কিন্তু এই যি ঘটনা, এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। আৰু গতিকে আপুনি যদি বিয়া পাতিছে, যদি বিয়া পাতিম বুলি ভাবিছে, তেন্তে আপুনিও সাৱধান হওক, সতৰ্ক হওক। ধন্যবাদ।